গাহৰি মাংসটো ভাল পাওঁৱে, গতিকে গাহৰি মাংসটোতো খামেই। আজি আমাৰ ঘৰত যিটো কণ্ডিশ্যন হৈছে মই কৈছোঁ আৰু আপোনালোকক দেই, এনেকুৱা বেলেগৰ ঘৰত হয় নে নহয় নাজানো, আৰু গোটেই কথাখিনি আপোনালোকক ক'বলৈতো মই কাঁহীখন আগেয়ে ঠিক ঠাক কৰি ল'ব লাগিব ন। চাটনিকণ বোলে এখেতে খুব ভাল পালে। সুপ্ৰভাত, সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ চেংনাং উঠি আহিলে, মই আকৌ ল'বলৈ ল'লোঁ, তাই কিন্তু মোৰ ওচৰলৈ নাহে। দৈদৌ কৈছিলে ইমান পুটুককৈ গৈছে, এওঁ চাহ খাইছিলেহে, এতিয়া দৈদৌৰ লগত বহি বহি চাহ খাই আছে। অকণমান লৈ থৈ যাওঁ মইতো এতিয়া স্কুল গুচি যাম ন। নাই না পিটিম বোলে, শুনিলে কেলে মা সেইজনী মা আহি গ'ল। আমি গুড মৰ্ণিং সকলোকে। মা এতিয়া ওলালে স্কুল যাবলৈ, এতিয়া আহি পাবহি 12টা-1টা বজাত। আৰু মনুৱে নাইট শ্বিফ্ট, আজিকালি নাইট শ্বিফ্ট ডিউটি মাৰে নহয়, চাব দেই, এয়া নাইট শ্বিফ্ট ডিউটি। এইটো হৈছে আমুল কল, কালি মই আনি দিছিলোঁ, আৰু এইটো পটেটো কি আছিলে, এইটো চিপছৰ টাইপে ন। চাহ দিলে দেই, চাহ খালোঁ, এওঁ খালে, মই খালোঁ। তাই কুকাৰ পাতিলে, ভাতৰ কুকাৰ আমাৰ ৰাতিপুৱাই উঠে আৰু ইয়াতে। বৰষুণ যাক দি দিয়াৰ লগে লগে অকণমান ঠাণ্ডা ঠাণ্ডা লাগে, কিন্তু ৰ'দটো আকৌ উলিয়াই দিয়াৰ লগে লগে আকৌ গৰম লাগে। মই সেইকাৰণে সদায় ফ্ৰিজৰ পানীয়ে লৈ যাওঁ, নহ'লে মানে মোৰ একদম পিয়াহ নপলায়। কিনো অভ্যাস হৈ গ'ল জানো। আৰু যে টিফিনটো, সৰু টিফিন এটা আছিলে, স্কুলৰ পৰা আহি পাইছোঁ আৰু একদম কুকুৰটোৱে ভাও ভাওকৈ ভুকি আছিলে নহয়। ইমানে খং উঠিলে, মোক খং নাই বুলি ভাবে নহয় ন, কৈ দিছোঁ এতিয়া, একদম খঙতে সেইটোকে দলিয়াই দিলোঁ নহয়। ইমান জোৰকৈ দলিওৱা নাছিলোঁ, ভাগি দুটুকুৰা হৈ থাকিলে। এতিয়া সেইকাৰণে এইটো টিফিনত নিব লগা হৈছে। খুব চুলি সৰিছে, আপোনালোকৰ সৰিছে নাই বাৰু? গৰমৰ দিনত খুব চুলি সৰে, এইবিলাক গাপ খাই থাকে যে, তাতে আৰু আমিতো এনেকৈ বান্ধি পেলাই যাবগৈলগীয়া হয়। যাওঁতে হেলমেটটো পিন্ধি যাওঁ, আহোঁতে হেলমেটটো ইমান এপৰলৈকে পিন্ধি থাকোঁ নাই, একদম গাপ খাই গোটেই চুলি সৰিছে নহয়। কুকাৰটো চিটি এটা মৰা শুনি একদম লৰালৰিকে আহিছোঁ। আকৌ তোমাক মই ৰুমলৈ যোৱাৰ নিচিনা দেখিছিলোঁ। দেখা ৰেইনকোট পিন্ধিলোঁ যাবলৈ, ৰেইনকোট পিন্ধি মেলি তাৰপৰা চিটি মৰা শুনি একদম দৌৰ মাৰি আহিছোঁ। পানী বেছি হৈ খালে, সেইকাৰণে খৰধৰকৈ কাম কৰিব নালাগে। মই যে এইটো পিন্ধিছোঁ, ৰেইনকোট পিন্ধিছোঁ, দেখা যাওঁ, মই যাওঁ দেই, যাওঁ দেই। চুমুৰা দিয়া, চুমুৰা চুমুৰা দিয়া, কালি যাওঁ দিছেনেকৈ দি থৈ আহিলোঁ দেই। বাই 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 বাই। স্কুল ছুটি হ'ল, এতিয়া যাবলৈ লৈছোঁ ঘৰলৈ, আৰু একদম ছুটিৰ সময়ত দেখুৱাই দিছোঁ। চবেই ৰেইনকোট পিন্ধি লৈছে, একদম পুৰা বৰষুণ দি আছে পাই আমাৰ ইয়াত। দোকানত সোমালোহি, বুট দালি লৈ যাওঁ 1 কেজি, আটা লৈ যাওঁ। আজি বতৰৰ যিমান, আজি খাব লাগিব ৰুটি। আমাৰ ঘৰৰ মানুহবোৰে বুজিছা নাই, আজি স্কুললৈ আহিব সময়তে কৈছে আজি বোলে বতৰটো বৰ ভাল লাগিছে, আৰু ৰুটি খাবলৈ ভাল হ'ব। এইটো আকৌ চাটনি খাই বৰ ভাল লাগে নহয়, মিছা মাছৰ চাটনিটো। এইটো তোমালোকে খোৱা নাই? মাটো খোৱা ন? এইটো খাই ভাল লাগে, কিন্তু হেৰিৰ লগত, ৰুটিৰ লগত এইটো ভাল নালাগিব, এইটো পিছে ভাতৰ লগতহে ভাল লাগে। যাওঁতে ৰেইনকোট পিন্ধি গ'লোঁ, আহোঁতে অকণমান চিকচিকীয়া বৰষুণ, মোৰ ঘৰ ইমান দূৰ নহয় নাই, বাকীবিলাকে পিন্ধিলে, মই কিন্তু নিপিন্ধাকৈ গুচি আহিলোঁ। আমাৰ ওচৰৰ ঘৰতে ইমান ধুনীয়াকৈ কল লাগিছে, জাহাজী কল, ঘৰুৱা কল। সদায় কৈ থাকোঁ মই বোলো, আমি হ'লে চকু আগতে দেখি আছোঁ দেই, বেলেগক দি দিলে নহ'ব, আমিও পাব লাগিব, বেলেগেও পাব লাগিব। গছত পকা কলখিনি খাবলৈ কিমান টেষ্টি। দেখা মানুহ কি কৰিছা? ভাত খাবলৈ মোলৈ ৰৈ আছা? তাকেইতো, এবাৰ ঘৰত সোমোৱাৰ পিছত আকৌ মুঠাই মন নাযায় ওলাই যাবলৈ, সেইকাৰণে একেবাৰতে বজাৰ কৰি লৈ আহিছোঁ। কাৰোবাৰ মাত এটা শুনিছোঁ, কাৰোবাৰ মাত এটা শুনিছোঁ। কি কৰিছা তুমি? কলিজাটো কি কৰিছা? কি কৰিছা? মই আহিলোঁ নহয়, চুমু দিয়া, এনেকৈ দিয়া 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 দিয়া। ফোন দেউতা নহয়, এইফালে চুমু দিয়া, চুমু দিয়া। ৱাই কোনোমতে দিছে, বলয় দিছে আমাৰ এগৰাকী। কেনেকুৱা বাৰু? খুব ভাল কৰিলে, বিৰাট বিৰাট মজা। মোৰ পুত্ৰই আজি বাৰু ভুলবশত ৰৈ থাকিলে, এদিনো সেইটো কাম নহয়। আজি মই কিবা এটা খাই থৈ আহিলোঁ, বেয়া লাগিছে মোৰ খালি। সোণটোৱে আজিকালি সদায় মোলৈ ৰৈ থাকে নহয় তাৰমানে, ৰৈ থাকে বুলি ক'লেও সেইটো মানে ভুলকৈ কোৱা হ'ব। সদায় মানে মই আহোঁ, সি ভাত নাখায় নাই, দুইটা একেলগতে খাওঁ। আজি কিন্তু মই বেলেগ কিবা এটা খাই আহিলোঁ নহয়, এতিয়া ভাত খাব নোৱাৰিম নহয়। কেলে কম নকওঁ, মই ধুনীয়া বস্তু এটা খালোঁ সঁচাকৈ পাই, বৰ বেয়া লাগি গ'লগৈ মনটো। ল'ৰাটোৱে বাৰু মোলৈ ৰৈ আছিলে, আজি ইমানকেইটা খাই দিম আৰু ন, মোলৈ ৰৈ আছিলে যেতিয়া কেইটামানলৈও খাই দিম। ভাত নাই খোৱা, বেলেগ কিবা এটা খাই থৈ আহিলোঁ আৰু।
খালো আৰু কিবা এটাকে কম নকওঁ কিন্তু আজি ৰাতিকে মজা খানা এটা আছে দেই কালিৰ পৰা পাতি থকা কেলে কি খাম বুলি পাতিছিলো কালি পাপাই যে কৈছিলে যে মোক ইমানকেইটি আবেলি দিলেও হ'ব বুলি যে কৈছিলে ৰাতিলে আমুকটো খাম দে বুলি কৈছিলে কি আছিলে পাহৰি আছা ইমান পটককে পাহৰিছে কথা কালিৰ পৰা পাতি পাতি আজি পাহৰি থাকিলে মনত পেলাচোন এনেকুৱা বতৰত কি খাবলৈ ভাল হ'ব বুলি কৈছিলে সেইটো কথা মই বজাৰ কৰি লৈ আহিছো ক'ত আছেনো চেংলাঙক কোনোবাই দেখিছিলে নেকি দেখিলো 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 এতিয়া এতিয়া কেনি গ'ল জানো পাই দেখিলো 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 চুমতা দি দিয়া নাই চুলিতে আছে অকণমানকে লাগি আছে অলপমান তুমি শুবা মই অকণমান জিৰণি ল'ম তাৰপিছতে আৰু আমাৰ কাম আছে নহয় বেলেগ বেলেগ কাম কৰিম দেই দেউতাৰ নাক কোনটো তাৰপিছত দেউতাৰ দাড়ি কোনখিনি সেইখিনি আৰু চুলি সেইখিনি আৰু দেউতাৰ ভাগৰ হাত কোনখন দেউতাৰ হাত সেইখন আৰু দেউতাৰ কাণ কোনখন দেউতাৰ কাণ কলিজাটো নিজৰহে দেখুৱাব জানিছিলে এতিয়া লাহেকে আনৰ অংগ প্ৰত্যংগবোৰ দেখুৱাব জনা হৈছে দেউতা টোপনি ধৰিছে কৈছে আহাচোন মায়ে কি কৈছে চাওঁগে আহা মই লৈ যাম বুলি জানে যে মোৰ ওচৰলৈ নাহে অকল দৌ নৰসিংহ গোন্ধাই আছে যে চব আনিলা জীয়েৰে নাহে ইচি ৰাম নিমখ অকণমান দি থোৱা ইয়াত নাই নহয় চাটনি খাম বুলি ভাবিছিলো আৰু জোকে চোকে চাটনি হলে খাবা আৰু ভালকে চাব লাগিব এনেকুৱা কথাবোৰ বৰ জানে সেইটো বুজিছো আকৌ চাটনিত জোক নহলে কিটো খাব বুলি কৈছা আকৌ চি কথা আমাক আপোনালোকে যেনেকে দেখি থাকে আমি তেনেকুৱাই মানে ভিডিঅ' কৰিম বুলি বেলেগে শব্দ প্ৰয়োগ কৰি বেলেগে কিবা কথা কবলৈ নাই আৰু যেনেকে কৈ থাকো তেনেকে দি দিওঁ আৰু ভিডিঅ' এডিটিং মানে কেতিয়াবা কিছুমান কথা একো নেকাটো এদিয়ে দিওঁ তো আপোনালোকে বেয়া চেয়া নাপাব আৰু ৰ ভিডিঅ'বোৰে ভাল আৰ্টিফিচিয়েল ভিডিঅ'বোৰ ভাল নহয় আৰু তাতে কেণ্টিন বন্ধ কৰা আৰু তাতে আমাৰ ব্লগ চেনেল গতিকে আমাৰতো আৰু কোনো স্ক্ৰিপ্ট নাই কিবা নাই আমি যে কাহিনী এটা লিখি লওঁ সেইটো মতে অভিনয় কৰোঁ তেনেকুৱাতো নহয় ন অলপমান পিছতে ৰন্ধা বঢ়াৰ কাৰণে সোমাব লাগিব আমাৰ আজি এখেতে চাহ বনাইছে দুইজনৰ কাৰণে আপোনালোকে জানে মই বাতিটোতে খাওঁ বেছিভাগ আৰু এইফালে এখেতৰ কাৰণে হেৰা থেংক ইউ আৰু দেই বাৰু আজি বৰ ধুনীয়া ঔটেঙা এটা আনি থৈছে আমাৰ তুমি মোক চোৱা গেছটো বন্ধ কৰাৰ কথা কৈ আছিলা তুমি নিজে পাহৰিলা এইটো যে পাহৰিলা ব'লা চাহকাপ খাই লওঁগে আমাৰ শুই থকা ৰাইজসকল শুয়ে আছে উঠি অহাই নাই অলপ পাছতে উঠি আহিব আৰু উঠি অহাৰ সময় হৈছে চাহকণ খাই আহিলো এতিয়া পাকঘৰলৈ যেতিয়া বিয়া চিয়াবিলাকলৈ যাওঁ আগতে বা ক'ৰবাত হোটেলে চোটেলে মানে খাওঁ নহয় তেতিয়া চানা দাইলটো একদম চানা নিচিনা ধুনীয়া ধুনীয়া হৈ থাকে মানে বুট দাইলটো কিন্তু মই যেতিয়া ৰান্ধো একদম ফেটফেটীয়া হৈ যায় তাৰ কাৰণটো আজি কৈ আছো দেই মই পানী দি লওঁ ৰ'ব সেইখিনি ধুই থোৱা আছে ধুই মেলি মই কুকাৰত ভৰাই লৈছোঁ বইল কৰোঁতে মই এনেকৈ নিমখ দি দিওঁ নহ'লে পিছত আৰু সিজা শাকত নিমখ দিলে কিটো খাব হেৰহেৰীয়া লাগিব কৃষ্ণ প্ৰভু এতিয়া কুকাৰটো বহাই লওঁ আৰু কৈ আছো আগতে মই বুট দালি তিয়াই থওঁ তাৰপিছতে তিয়াই থোৱাৰ পাছত আকৌ কুকাৰত দি দিওঁ নহয় একদম মানে মচুৰ দালি মগু দালি সেইবিলাক যেনেকুৱা ফেটফেটীয়া হৈ যায় নহয় তেনেকুৱা হৈ যায় বহুত আগৰ কথা দেই তাৰপিছত কোনোবাই মোক কৈছিলে তেতিয়া যিসকল ৰন্ধন প্ৰকৰণত অলপ পাকৈত আৰু তেনেকুৱা কোনোবাই মোক কৈছিলে যে তিয়াই থব নালাগে এনেকৈ কুকাৰত দি দিবচোন চাব আপুনি কিমান ধুনীয়া হয় তো এতিয়া মোৰ নিচিনাকৈ যদি কোনোবাই বনাই নহয় আগতে মই বনোৱাৰ নিচিনাকৈ তেতিয়া নবনাব তিয়াই থব দৰকাৰ নাই ধুনীয়াকৈ ধুব আৰু এনেকৈ কুকাৰত বহাই দিব নহ'ব নাখাওঁ মই কি হ'ল মই নাখাওঁ মই তিয়াই থলেহে খাম মই এই তিয়াই নোথোৱাকৈ মই ধুনীয়াকৈ যদি বনাই দিওঁ তেতিয়াতো খাবা তুমি তিয়াই নোথোৱাকৈ যেতিয়া মই একদম সিজাও হ'ব আৰু বুট দাইলটো এটা এটা একদম ধুনীয়া বুট দালি আৰু মানে একদম চানা দালিৰ নিচিনা হৈ থাকিব তেতিয়াতো তুমি খাবা কুকাৰটোত 3-4মান চিটি দিলে তাৰপিছতে নমাই তাতে ৰাখিছোঁ আধা ঘণ্টামান খালি তেনেকৈ থ'ব লাগিব দেই যদি তিয়াই নোথোৱাকৈ আপোনালোকে এইটো বনাবলৈ হয় মোৰ নিচিনাকৈ আৰু এইফালে মুনুৱে চাটনিৰ কাৰণে আদা নহৰু গুচাই আছে কিন্তু এটা বস্তু মাইনাছ হৈ আছে কোনে আনিবগৈ এতিয়া
এনেকে মঠিলে আটা কোমল হয় আৰু কোনেও নাজানে বুলি ভবা নাই কিন্তু মোৰ নিচিনাটো থাকিব পাৰে ন ময়ে জনা নাছিলোঁ বহুত দিনলৈকে কেনেকৈ বনালে শুকান ৰুটিটো মানে কোমল হয় সেইকাৰণে সেই নশিকাৰুসকলৰ কাৰণে অকণমান দেখুৱাই দিম একেবাৰে পেকেটে চেকেটে দেখুৱাই দিছোঁ আৰু দোকানৰ পৰা অনাকেই আছে বৈয়ামত ভৰোৱাই নাই তো বাকীসকলে ইয়াত নিমখ দিয়ে নিদিয়ে নাজানো মই কিন্তু ইয়াতে নিমখ অকণমান দিওঁ আহি পাই গ'লা দাদা কেনি গ'ল যোৱা 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 দাদাৰ ওচৰত থাকে গৈ যোৱা পাকঘৰত নালাগে যোৱা ঢেৰ জলকীয়া আইঅ পকা জলকীয়া খাই ভাল পাইছে একদম পুৰা পকা জলকীয়াখিনি লাগিছে কি হ'লনো বটল ললা খেলিবলৈ শুন কেইটামান টিপছ জানিলে আচলতে ৰন্ধা বঢ়াটো ভাল হয় যিকোনো ৰন্ধন প্ৰকৰণত আচলতে চবতে এটা প্ৰণালী থাকে সেই প্ৰণালীটো প্ৰক্ৰিয়াটো জানিলে মানে ভাল হয় আগতে মই নজনা কথা মই কৈ আছো বাৰে বাৰে নহ'লে বহুতে ক'ব যে আপুনি বহুত বেছিকৈ জানে নেকি কিছুমানে বা এনেকৈ কৈ দিয়ে বুলি ভয় লাগি যায় নহয় ভাল কথা এটা শ্বেয়াৰ কৰিলেও মানে ধৰক কিছুমানে তেনেকৈ কয় ন এইবিলাক আৰু নজনা কথা আজিকালি নায়ে বুলিও কোনোবাই কৈ দিব পাৰে কিন্তু ময়ে আগতে নাজানিছিলোঁ সেইকাৰণে কৈছোঁ একদম পানীখিনি উতলাই লৈ হাতা এখন এনেকৈ ল'ব আৰু একদম পুৰা উতলা পানী দি দিব যেতিয়ালৈকে হাতেৰে চুব পৰা ঠাণ্ডা নহয় তেতিয়ালৈকে নিজে নুচুব একদম এনেকৈ অলপ 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 অলপকৈ ঢালি হাতাখনে এনেকৈ কৰি থাকিব এবাৰ উজু পদ্ধতি আৰু এইটো শুকান ৰুটিৰ কাৰণে চাবচোন কিমান ধুনীয়া হ'ব ঘামি গৈছেগৈ চব মায়ে কাম কৰিলে পুৰা ঘামে কাম কৰিলে ঘামো আৰু মানে জুই তাপটো পাই আছে নাই সেইটো গৰম উঠিছে তাতে গৰমৰ দিন আৰু একদম পুৰা ঘামি গৈছেগৈ বৰ ধুনীয়া হৈছে চাটনিকণ আমাৰ মুনুৱে আকৌ চাটনিৰ জোখখিনি বৰ ধুনীয়াকৈ দিয়ে এইফালে চাটনি আৰু এইফালে বুট দালি চব কিমান ধুনীয়া হৈ গ'ল আৰু এইফালে পুৰি এতিয়া আপোনালোকে ভাবিছে যে এইটোকে দেখুৱাবৰ কাৰণে মই বনাই আছিলোঁ নেকি কিন্তু ইয়াতে কথা কিছুমান আছে ৰ'ব কৈ আছোঁ দেই শুকান ৰুটি খোৱা কথা আছিলে শুকান ৰুটিৰ কাৰণে এইখিনি বেলি মেলিও ল'লো তাৰপিছত এইফালে বনালো মাংস আৰু বুট দালি চব বনাই মেলি আজৰি মাংস ৰঙে চঙে দেখি পেলাই মুনুৱে কৈছে বোলে মোৰ বোলে ভাত কেইটামানহে খাবলৈ মন গৈছে অলপ পিছতে বাবুলে ক'লে বোলে মই ভাতে খাম যে ৰুটি নাখাওঁ তো সেইখিনিলৈকে চব ঠিকে আছে তাৰপিছতে এতিয়া বোলে কৈছে কি বোলে মই পুৰি কেইটামান খাম বোলে শুকান ৰুটি নাখাওঁ এতিয়া শুকান ৰুটিও বনাব লগা হ'ল পুৰিও বনাব লগা হ'ল ভাতো বনাব লগা হ'ল গতিকে আমাৰ ঘৰত চিষ্টেম এইবিলাকেই হয় খাইছানে ভালকে খাইছো কোৱা যেতিয়া শুকান ৰুটিটো এনেকৈ ফুলে নহয় তেতিয়া ভিতৰখন আৰু সিজিবলৈ বাকী নাথাকে ধুনীয়াকৈ সিজিব আমাৰ সোণটোৱে আকৌ শুকান ৰুটি খাই ভাল পায় সি বোলে মই মা ভাত নাখাওঁ মই অকল শুকান ৰুটিয়ে খাম এতিয়া ভাগে ভাগে কৰি আছোঁ আৰু আজি ফাৰ্ষ্ট আৰু লাষ্ট আজিৰ পৰা এনেকৈ কাণত ধৰিলোঁ আমাৰ ঘৰত শুকান ৰুটিৰ কাৰোবাৰ নহ'ব আৰু অবজেকশ্যন ধেৰ কোনোবাই কৈছে ভাতৰ লগত খাবলৈহে মাংসখিনি ভাল কোনোবাই কৈছে পুৰিৰ লগতহে এনেকৈ খাব পাৰিম এইবোৰ এনেকৈ নাখাওঁ লগত কেইটামান ভাতো হোৱা হ'লে ভাল আছিলে আৰু আটাইতকৈ প্ৰথম আৰম্ভ কৰিলে আমাৰ এইগৰাকীয়ে মই মা বোলে দেখি পিনেচোন মোক বোলে ভাত খাওঁ খাওঁহে লাগিছে তাৰপিছতে আমাৰ এওঁতো আৰু ভাতৰ মানুহ তেওঁতো ক'ব দিয়া এনেকৈ ক'ব দিয়া কি সুধিছাচোন কি বুলি কয় ক'ব ভাত খাবলৈ ৰুটি খাব আহি পিনে মোক ক'বাহি দেই কি বুলি কয় ভাত কেইটামান লাগে আজি সেই বুলি ক'লে নি কোনটো কাৰণে ভাত কেইটামান লাগে দেখিছা কালি কি ডায়লগ আহিছিলে মোক একদম ৰুটি দিলে হ'ব মই মানে ৰুটিয়ে খাই ভাল পাওঁ বুলি কৈছিলে যদি যদি নাই বনা তাৰমানে ভাতটো আগত থাকে গম পালে নে ভাতটো প্ৰথমত থাকে আইজনী আইজনী ঐ সোনটো ভাত কেইটামান লাগে তাৰমানে ভাত যদি ৰন্ধা নহ'লহেঁতেন আজি দিগদাৰে আছিলে দি দিয়া চবকে দি দিয়া বোলে এইবোলে এইবোলে কালি কি বুলি কৈছা সেইবোৰ দেখিলে এতিয়া ৰুটি এখনো খাই লয় ভাতো ৰুটি খাবলৈ থাকি গৈছা চবৰে ওচৰত দুখন দুখন কাঁহী হৈ গ'ল আজিৰ পৰা একদম আৰু যিকোনো এটাহে ক'বা সেইটোকে ৰান্ধিম আৰু দেই সেইফালে ৰুটি ভাত চবৰে একে হৈ গ'ল কি হয় হয় এতিয়া সেই বুলি ক'ব চাটনি লোৱা এই তাতে আছে ইমান গৰম লাগিলেও আন দিলে মুনুৱে মই আটাইতকৈ আগে ভাত খাওঁ আজি এনেকুৱা জমনি নহয় আটাইতকৈ দেৰি আমাৰ দুজনীয়ে হৈছে মানে তাৰপিছতে আৰু তাতোতকৈ জমনি কথাটো হৈছে কি চবেইতো ৰুটি ভাত চবেই তেনেকেই খালে মই অলপ আগলৈকে কৈ আছিলোঁ মই ভাত নাখাওঁ এতিয়া মানে আৰু ৰুটি বনাবলৈ মন নগ'ল আৰু মই দুটা ৰুটি লৈছোঁ অকল দেই এই দুটা ৰুটি লৈছোঁ ভাত কেইটামান মানে এইকেইটা ঠাণ্ডা ভাত মোৰ
ঠাণ্ডা ভাতকেইটা মই তিয়াই খাম অকণমান তো এনেকুৱা কণ্ডিশ্যন বেলেগৰ ঘৰত হৈছে নে নাই জনাব আপোনালোকে প্ৰথমতে হয় এটা বস্তু খাম বুলি আৰু লাষ্টত গৈ গৈ মুনু এনেকুৱা হয় মুনুৱে অলপ আগতে খুব হাঁহিছে মা কি খাম বুলি কৈছিলে ৰুটি কাৰো খোৱা নহয় মানে চবেই ৰুটি খোৱা নহয় অকল ৰুটি খোৱা নহয় মানে ৰুটি ভাত হ'ল আৰু আজি চবতকৈ শেষত আমি দুজনীয়ে খাইছো তো ভিডিঅ'টোৰ পৰা বিদায় লৈ দিওঁ মাত্ৰ এটা কথা খালি আপোনালোকে এইটোতে মানে নজনাসকলে এটাই জানিব পাৰিব যে ৰুটিটো কেনেকৈ কোমলকৈ বনাব পাৰি তো তাৰ বাদে বাকী খোৱা বোৱাটো নহ'ল তেনেকুৱাকে তথাপিতো যি খাইছো ভালেই হৈছে আৰু ন ভগৱানকে চিন্তি এতিয়া খাই লওঁ সকলোৰে পৰা বিদায় লৈছো বাই বাই